জয় মা চামুণ্ডা 9 ফেব্ৰুৱাৰী 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল কবলৈ ওলাইছো। আজি হৈছে মাঘ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি আৰু আজি আবেলি প্ৰায় 5:53 লৈকে আৰ্দ্ৰা নক্ষত্ৰ থাকিব আৰু তাৰ পিছত পৰিব পুনৰ্বসু নক্ষত্ৰ। আজি দিনটোত ক্ৰমৰূপে কৰণ কৰিব ববকৰণ আৰু বালককৰণ আৰু যোগ পৰিব বিষ কুম্ভ যোগ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:13 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 4:43 আবেলিৰ পৰা 6:06 গধূলিলৈকে। দিশকুলটো আজি থাকিব পশ্চিম দিশত আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল আৰু লগতে ভাগ্যাংক দিম আৰু ভিডিওটো লাষ্টলৈকে চাবলৈ নাপাহৰিব। শেষত আমি আজি দিনটোৰ কাৰণে মহা উপায় এটা আপোনালোকৰ কাৰণে দি দিম। এতিয়া আহকচোন আমি প্ৰথমে মেষৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰটো খুব ভালে থাকিব। স্বাস্থ্য ক্ষেত্ৰৰ লগতে তেওঁলোকৰ কাৰণে আজি ব্যৱসায় বাণিজ্যৰ দিশটো বহুত বেছি উন্নত দেখুৱাইছে আৰু বাকি ধন সম্পত্তিৰ দিকটো কমজোৰ দেখুৱাইছে। যিকোনো ধন সম্পত্তিৰ কথা আলোচনা কৰা, কিনা মেলা বা প্ৰাপ্তি কৰা বা ধৰক যিকোনো তেনেকুৱা যোগাৰ যিবিলাক নেকি ধন সম্পত্তিৰ লগত জড়িত তাৰ কাৰণে ভাল নহয়। পাৰিবাৰিক দিশত, প্ৰেমৰ দিশত আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কাৰণে মধ্যম দেখুৱাইছে আৰু আজি কিন্তু আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে কৈ যাওঁ। বৃষ ৰাশিৰ বিষয়ে আজি স্বাস্থ্য ক্ষেত্ৰটো খুব মজবুত। যিটো আপোনালোকে ধৰক খাই ভাল পায়, যিটো কৰি ভাল পায় আৰামছে কৰিব পাৰিব, একো স্বাস্থ্যজনিত অসুবিধা নাই। ধন সম্পত্তিৰ দিশৰ পৰাও আপোনালোকৰ মনপছন্দ দিনটো হোৱা যেন দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰতো আজি দিনটো মজবুত থাকিব কিন্তু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে ক্লেশ হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ মধ্যম থাকিব আৰু বৈবাহিক জীৱনতো আপোনালোকৰ ক্লেশ কাজিয়া থাকিব পাৰে। আপোনালোকৰ কাৰণে ভাগ্যাংকটো হৈছে 9 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ বিষয়ে আজিৰ দিনটোত স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ ভাল নহয়। বিষ বেমাৰ যিকোনো ধৰণৰ স্বাস্থ্যজনিত চিন্তা আপোনালোকৰ কাৰণে হ'ব পাৰে। ধন সম্পত্তিৰ দিশত আপোনালোকৰ একেবাৰে মধ্যম থাকিব, বহুত বেয়াও নহয়, বহুত বেছি ভাল বুলি ক'ব নোৱাৰি। পৰিবাৰজনৰ লগত আপোনালোকৰ এনে মিলাপ্ৰীতিটো ঠিকে থাকিব কিন্তু যদি বেহেজ হয়, কিবা এগ্ৰেছিভ মুডত আহে তেতিয়া কিন্তু অকণমান প্ৰব্লেম হ'ব। বাকি প্ৰেমৰ দিশত, ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বৈবাহিক ক্ষেত্ৰত এই তিনিটাতে আপোনালোকৰ ভাল দেখাইছে, একো অসুবিধা নাই আৰু আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজিৰ দিনটো স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা দেখাইছে। শীতজনিত ৰোগ বা যিকোনো ধৰণৰ আপোনালোকৰ পেটৰ অসুখ আদি হ'ব পাৰে। ধন সম্পত্তিৰ দিশত আপোনালোকে ভবা মতে, আপোনালোকে প্লেনিং কৰা মতে দিনটো হ'ব যেন দেখা গৈছে। পাৰিবাৰিক, প্ৰেম আৰু বৈবাহিক এই তিনিটাত আপোনালোকৰ মধ্যম দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত ফল আপোনালোকৰ কাৰণে দেখুৱাইছে। আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজিৰ দিনটো স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ উন্নত মানদণ্ডৰ থাকিব। ধন সম্পত্তিৰ দিশত যিকোনো নিৱেশ কৰা বা পইচা পাতিৰ যিকোনো লেনদেনৰ কাৰণে আজি দিনটো একেবাৰে বেয়া। পৰিবাৰতো আজি ক্লেশ কাজিয়া হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ মনো মুতাবিক আজি দিনটো দেখুৱা নাই। বাকি প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিকত আপোনালোকৰ ঠিকেই দেখুৱাইছে। এই দুটা সাইডত কোনো বিশেষ অসুবিধা নাই দেখুৱা। আজি দিনটোত আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আজিৰ দিনটোত স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ মধ্যম থাকিব। ধন সম্পত্তিৰ দিশটো খুব মজবুত থাকিব। লগতে পাৰিবাৰিক আৰু প্ৰেমৰ দিশটো উন্নত মানদণ্ডৰ দেখুৱাইছে আজিৰ দিনটোত। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে বিশেষ মন পছন্দৰ নহ'ব পাৰে, আপোনালোকে ভবা মতে নহ'ব পাৰে। দাম্পত্য সুখো আপোনালোকে ধুনীয়াকৈ লাভ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলাৰ কাৰণে কিন্তু আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া আৰু লগতে ধন সম্পত্তিৰ দিশত আজি বেয়া দেখুৱাইছে। সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ চিন্তা, ক্লেশ বা যিকোনো মতানৈক্য আপোনালোকৰ হ'ব পাৰে। পাৰিবাৰিক দিশতো বিশেষ ভাল নহয়। পৰিবাৰত অকণমান ক্লেশ কাজিয়াৰ বাতাবৰণ হ'ব পাৰে বা মিলা প্ৰীতিটো ভংগ হ'ব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। লগতে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ ক্লেশ কাজিয়া দেখুৱাইছে। এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰতো কিন্তু আপোনালোকৰ ভাল দেখুৱাইছে, মজবুতেই দেখুৱাইছে। আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আজি স্বাস্থ্য ক্ষেত্ৰত, ধন সম্পত্তিৰ ক্ষেত্ৰত আৰু আপোনাৰ ব্যৱসায় ক্ষেত্ৰত খুব মজবুত আছে আজিৰ দিনটো। যেনেকে ভাবিছে, যেনেকে প্লেনিং কৰিছে বা এইবিলাকৰ লগত জড়িত শুভ আপোনালোকৰ কিবা কাম হ'ব পাৰে বা খবৰ আপোনালোকে পাবলগীয়া
হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰতো মোটামুটি ভালে দেখুৱাইছে বৈবাহিকতো উন্নতই দেখুৱাইছে ফলটো কিন্তু আপোনালোকৰ অকনমান মধ্যম থাকিব পাৰিবাৰিক দিশত পৰিয়ালবৰ্গ যিবিলাক আমাৰ ৰিলেশনশ্বিপ বিলাক যে আমি মেইনটেইন কৰি চলিব লাগে এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ বিষয়ে আজি দিনটোত স্বাস্থ্য ক্ষেত্ৰটো খুব ভাল থাকিব যেনেকৈ আপোনালোকে ফুৰিম বুলি ভাবিছে যি খাম বুলি ভাবিছে আপোনালোকে খাব পাৰিব একো অসুবিধা অনুভৱ কৰিবলগীয়া নহব পাৰে ধনৰ দিশটো কিন্তু আপোনালোকৰ মনপছন্দ নহব পাৰে ধনৰ দিশে আপোনালোকৰ ক্লেশ থাকিব পাৰে পাৰিবাৰিক দিশটো পৰিয়ালত মোকামিলা খুব ভালকে আপোনালোকৰ অতিবাহিত হ'ব মজবুত দেখুৱাইছে আৰু প্ৰেমৰ ক্ষেত্ৰটো সম্পূৰ্ণ বুজাবুজিটো আজি দিনটোত থাকিব আৰু ব্যৱসায়স্থলীত আপোনালোকৰ কিন্তু বিশেষ ভাল নাই দেখুৱা চিন্তা অকনমান আপোনালোকৰ হ'ব পাৰে বৈবাহিক ক্ষেত্ৰটো হাজবেণ্ড ওয়াইফৰ মাজত ধুনীয়াকৈ ৰিলেশনটো গোটেই দিনটোতে বুজাবুজিৰ মাজেৰে পাৰ হৈ যোৱাটো আপোনালোকৰ কাৰণে দেখা গৈছে আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ মকৰ ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম মকৰৰ কাৰণে কিন্তু স্বাস্থ্যত মধ্যম দেখুৱাইছে লগতে প্ৰেম পৰিবাৰ আৰু আপোনালোকৰ ধন সম্পত্তি এইকেইটাৰ দিশত খুব ভাল মজবুত স্থিতি দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল নহয় ধন সম্পত্তি বা ব্যৱসায় দুটা বেলেগ টপিক হয় ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মন মুতাবিক হয়তো সেল নাই হোৱা হয়তো মানে কিবা এটা নহয় কিবা এটা ব্যৱসায় যেটো নেকি আপোনাৰ ব্যৱসায়টো যেটো বস্তুৰ লগত জড়িত সেইমতে ইয়াত আপোনালোকক ফলটো দেখুৱাব আৰু বৈবাহিক জীৱনটো আপোনালোকৰ শুভ দেখুৱাইছে একো অসুবিধা নাই বৈবাহিকটো ভালকে অতিবাহিত হোৱাটো দেখা গৈছে আপোনালোকৰ কাৰণেও ভাগ্যাংকটো হৈছে 9 নম্বৰ এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য ক্ষেত্ৰটো মধ্যম দেখুৱাইছে ধন সম্পত্তিৰ দিশত আপোনালোকৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি পৰিবাৰ প্ৰেম আৰু আপোনাৰ বৈবাহিক জীৱন এই তিনটাতে আপোনালোকৰ ভাল উত্তম ফল দেখুৱাইছে আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে আজি দিনটোত আপোনালোকে কাৰোবাক সহায় কৰিলে বিপদত পৰি থকা মানুহক খুব ভাল দেখুৱাব ফল এতিয়া আহিব মীন ৰাশিৰ কাৰণে আজি দিনটোত আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰটো উন্নত থাকিব স্বাস্থ্য আপোনালোকৰ ভাল থাকিব ধন সম্পত্তিৰ দিশটো আপোনালোকৰ ভাল থাকিব লগতে পৰিবাৰ প্ৰেম বা প্ৰেমৰ ক্ষেত্ৰটো মধ্যম থাকিব বাৰু পৰিবাৰ আৰু ব্যৱসায় এইবিলাক ক্ষেত্ৰত আপোনালোকৰ প্ৰেম আৰু বৈবাহিকটোহে আপোনালোকৰ অকনমান মধ্যম যাব বিশেষ বেছি শুভ বুলি ক'ব নোৱাৰি এতিয়া আহকচোন আমি প্ৰত্যেকটো ৰাশিৰ ফল আৰু ভাগ্যাংক কোৱাৰ পিছত এতিয়া আমি আলোচনা কৰিম মহা উপায়টোৰ বিষয়ে মহা উপায়ত আপোনালোকে কি কৰিব পুৱা আপোনালোকে যিকোনো এটা মন্দিৰত দুৰ্গা মন্দিৰটো আপোনালোকে এই মন্দিৰটো এই কামটো কৰিব পাৰে ৰিমেডিটো আৰু যিকোনো আপোনালোকে মন্দিৰতে এই নিয়মটো আপোনালোকে কৰিব পাৰিব ৰবিবাৰৰ দিনা ৰাতিপুৱা আপোনালোকে সূৰ্য প্ৰণাম কৰিলে সূৰ্য প্ৰণাম কৰাৰ পিছত ঘৰত আপোনালোকে প্ৰণাম কৰিলে যিকোনো এটা মন্দিৰত আপোনালোকে ৰঙা জবা ফুলৰ এডাল মালা আৰু অকনমান ভীমসেনী কৰ্পূৰ অকনমান জ্বলাই পেলাই আৰতি কৰি দিলে মন্দিৰতে আৰু অকনমান আপোনালোকে মানে ৰঙা জবা ফুল আপোনালোকে যিকোনো এটা মন্দিৰত যেটো মন্দিৰ আপোনালোকৰ ওচৰত এভেইলেবল হয় আপোনালোকে দি আহিলে এটো কাম যদি আপোনালোকে কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ